হেল্ল' এভৰিৱান ইজি আছাম এক্সামৰ অন্য এটা ভিডিঅ'লৈকে সকলোকে আদৰণি জনালোঁ আজিৰ ভিডিঅ'টোত আমি আমাৰ যোনটো এম চি কিউ প্ৰেক্টিছ ছিৰিজ আমি চলাই আছোঁ তাৰে 8 নম্বৰ ক্লাছটো আমি ল'ম যোনখিনি নেকি ইম্পৰ্টেণ্ট আমাৰ গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ৰিটেন পৰীক্ষাৰ কাৰণে ঠিক আছে চ' এই গোটেই ক্লাছটোৰ PDF খিনিৰ কাৰণে তোমালোকে আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰিব পাৰা যাৰ নেকি লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ আৰু তাৰ লগতে এই চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰিব পাৰা এই গোটেই ছিৰিজটো তোমালোকে বেনিফিট ল'বৰ কাৰণে ঠিক আছে অ'কে চ' এই ক্লাছটো আমি ইয়াতে আৰম্ভ কৰোঁ চ' যিহেতু আমি জিঅ'গ্ৰাফীৰ টপিকখিনি এতিয়া চলাই আছোঁ আৰু এটা বা দুটা ক্লাছৰ ভিতৰত আমি জিঅ'গ্ৰাফীখিনি ৰেপ আপ কৰিব ট্ৰাই কৰিম চ' এই গোটেই ক্লাছটোত আমি জিঅ'গ্ৰাফীৰ 15টামান MCQ প্ৰেক্টিছ কৰিম ঠিক আছে চ' ইয়াতে আৰম্ভ কৰোঁ প্ৰথম টপিকটো হৈছে আমাৰ হুইচ ৰিভাৰ হেজ দি লাৰ্জেষ্ট ড্ৰেইনেজ বেচিন এই তলৰ নদীকেইখনৰ ভিতৰত কোনটো নদী সকলোতকৈ ইয়াতে ডাঙৰ ড্ৰেইনেজ বেচিন লয় এতিয়া ড্ৰেইনেজ বেচিন মানে কি তোমালোকে এটা বস্তু মন কৰিবা আমাৰ যেতিয়া ব্ৰহ্মপুত্ৰ নদীটো যেতিয়া যায় এনেকৈ ৰাইট এই ব্ৰহ্মপুত্ৰ নদীৰ পৰা পানী আমি এইফালে পাওঁ কিহৰ পৰা আমাৰ যিমানবিলাক উপনৈ আছে ৰাইট এই গোটেইখিনি এৰিয়াখিনিকে আমি এটা ড্ৰেইনেজ বেচিন বুলি কওঁ অ'কে বেচিকেলি উপত্যকা টাইপ এৰিয়া ঠিক আছে য'ত নেকি আমি সেই নদীটোৰ কাৰণে পানী বা সেই নদীটোৰ লগত জড়িত উপনৈসমূহৰ পানী আমি উপলব্ধ কৰোঁ ঠিক আছে ইয়াৰ কাৰেক্ট এনচাৰ হৈছে আমাৰ কি অপশ্যন চি ডেট ইজ দি মিচিচিপি নদী ঠিক আছে ৰাইট চ' তাৰপিছত কুৱেশ্যন নম্বৰ 2 য'ত নেকি সুধিছে ভিক্টৰিয়া ফলছ ইন আফ্ৰিকা আৰ লোকেটেড ইন অ'কে চ' ভিক্টৰিয়া ফলছ যোনটো হয় আমাৰ ভিক্টৰিয়া ৱাটাৰফল ৰাইট জলপ্ৰপাত সেইটো কোনখন নদীত ইয়াতে আমাৰ অৱস্থিত য'ত নেকি আফ্ৰিকা মহাদেশত আমি দেখা পাওঁ ৰাইট কোনটো নদীত আমি এই বস্তুটো পাওঁ ঠিক আছে এইটো হৈছে আমাৰ ৰিভাৰ জামবেচি অপশ্যন বি ৰিভাৰ জামবেচি আমি ক'ত পাওঁ তোমালোকে কমেণ্ট বক্সত জনাবাচোন কোনখন কাণ্ট্ৰিত আমি ৰিভাৰ জামবেচি পাওঁ ৰাইট আমি এইটো পাওঁ কাণ্ট্ৰি জাম্বিয়াত পাওঁ ৰাইট এই জামবেজি নদীৰ পৰাই এই কাণ্ট্ৰিখনৰ নাম কি হৈছে আমাৰ জাম্বিয়া আহিছে ঠিক আছে ৰাইট চ' তাৰপিছত আমাৰ আহে কুৱেশ্যন নম্বৰ 3 য'ত নেকি সুধিছে দ্য ষ্ট্ৰেইট হুইচ ছেপাৰেটছ দি আফ্ৰিকা ফ্ৰম দি ইউৰোপ ৰাইট ষ্ট্ৰেইট কি হয় এটা জেগা য'ত নেকি লেট ছাপ'জছে ৰাইট ষ্ট্ৰেইট আমাৰ সাগৰৰ মাজত এনেকুৱা এটা জেগা ৰাইট য'ত নেকি সৰু অলপমান ডিষ্টেঞ্চৰ মাজত আমাৰ দুটা লেণ্ড মাছ বা দুটা ইয়াতে আইলেণ্ড বেচিকেলি বিভক্ত হৈ থাকে ছেপাৰেট হৈ থাকে ঠিক আছে ৰাইট চ' এই যিখিনি আমাৰ সৰু ৱাটাৰ বডি বা পানী থকা যিখিনি জেগা এইখিনিক আমি ষ্ট্ৰেইট বুলি কওঁ ইংৰাজীত ঠিক আছে এই ষ্ট্ৰেইট যোনটো হয় চ' ইয়াৰে কাৰেক্ট এনচাৰ হৈছে আমাৰ ইউৰোপ আৰু আফ্ৰিকাক ডিভাইড কৰাটো সেইটো হৈছে ষ্ট্ৰেইট অফ গিব্ৰাল্টাৰ অ'কে সেইটো আমি ক'ত পাওঁ মেডিটেৰেনিয়ান চিত পাওঁ ঠিক আছে চ' তাৰপিছতে কুৱেশ্যন নম্বৰ 4 য'ত নেকি সোধা হৈছে ছেপাৰেটিং ফ্ৰম মিজ'স্ফিয়াৰ ফ্ৰম দি ষ্ট্ৰেট'স্ফিয়াৰ ইজ দ্য ট্ৰানজিশ্যন জ'ন কল চ' ষ্ট্ৰেট'স্ফিয়াৰ আৰু মিজ'স্ফিয়াৰ আমি ক'ত দেখা পাওঁ আমাৰ যিমানবিলাক এটমস্ফিয়াৰৰ যিকেইটা লেয়াৰ আছে যোনটো আৰম্ভ হয় ক'ৰ পৰা আমাৰ ট্ৰপস্ফিয়াৰৰ পৰা আৰম্ভ হয় ৰাইট আপ টু আমাৰ ক'লৈকে যায় এইটো এক্স'স্ফিয়াৰত যায় অ'কে ট্ৰপস্ফিয়াৰৰ পিছত কি হয় আমাৰ ষ্ট্ৰেট'স্ফিয়াৰ অ'কে ষ্ট্ৰেট'স্ফিয়াৰৰ মাজত এটা ষ্ট্ৰেট'স্ফিয়াৰৰ পিছত আমি মিজ'স্ফিয়াৰ দেখা পাওঁ অ'কে এই মিজ'স্ফিয়াৰ আৰু ষ্ট্ৰেট'স্ফিয়াৰৰ মাজত এটা লেয়াৰ থাকে সেইটোক আমি কি বুলি কওঁ ইয়াতে ষ্ট্ৰেট'প'জ বুলি কওঁ অপশ্যন চি ইজ দি কাৰেক্ট আনচাৰ ঠিক আছে ৰাইট চ' তাৰপিছত আহে কুৱেশ্যন নম্বৰ 5 য'ত নেকি সুধিছে হুইচ অফ দি ফলোয়িং ইজ এ মেছাৰ অফ ছ'লাৰ ৰেডিয়েশ্যন এনাৰ্জি ৰিচিভড অন এ গিভেন ছাৰ্ফেচ এৰিয়া ইন এ গিভেন টাইম তলৰ কোনটো ইয়াতে আমাৰ সৌৰ শক্তিৰ এটা মানক হয় ৰাইট যোনটো নেকি কি হয় আমাৰ এটা যিকোনো আমাৰ ছাৰ্ফেচত পৰে ইউনিট টাইম মানে প্ৰত্যেক সময়ত ঠিক আছে চ' ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন বি এইটো হৈছে ইনচলেশ্যন বুলি কোৱা হয় অ'কে এইবিলাক কুৱেশ্যন কৰিবৰ কাৰণে আমি কি কৰিব লাগিব আকৌ প্ৰেক্টিচ কৰিব লাগিব আৰু যিমান বাৰ সিমান কৰাৰ পিছত আমাৰ কি হ'ব মেমৰাইজ হৈ যাব মানে মুখস্থ হৈ যাব তাৰপিছত আমাৰ কি হ'ব ইজিলি আমি কুৱেশ্যন বা এক্সাম হলত আমি কুৱেশ্যনটো পাৰিমগৈ ঠিক আছে চ' তাৰপিছত আহে কুৱেশ্যন নম্বৰ 6 য'ত নেকি সুধিছে দ্য ট্ৰান্সফাৰ অফ এনাৰ্জি থ্ৰু মেটাৰ ফ্ৰম পাৰ্টিকল ইজ ন'ন এজ ৰাইট পাৰ্টিকলৰ পৰা পাৰ্টিকল মানে ইয়াতে যদি আমাৰ ছলিড অবজেক্টৰ পৰা ছলিড অবজেক্টলৈকে যেতিয়া আমি ৰাইট যেতিয়া আমি ইয়াতে এনাৰ্জি যেতিয়া ট্ৰান্সফাৰ কৰিবলৈ এনাৰ্জি লেট ছাপ'জছে মই যদি হিট এনাৰ্জিৰ কথা কওঁ বা ইলেক্ট্ৰিকেল এনাৰ্জিৰ কথা কওঁ বা ইয়াতে ছ'লাৰ এনাৰ্জিৰ কথা কওঁ ৰাইট তেতিয়া কি হ'ব
অ'কে চ' পাৰ্টিকলৰ পৰা পাৰ্টিকল যেতিয়ালৈকে ছলিডৰ পৰা ছলিডলৈকে যায় তেতিয়া আমি কি দেখাওঁ ইয়াতে কণ্ডাকশ্যন দেখা পাওঁ অ'কে ছলিডৰ পৰা যেতিয়া আমি ইয়াতে গেছলৈকে যেতিয়া যায় আমি কি দেখা পাওঁ তাতে কনভেকশ্যন দেখা পাওঁ অ'কে ৰাইট আৰু লাইট ৰেছৰ থ্ৰু দি যেতিয়া যায় তেতিয়া আমি কি বুলি কওঁ ইয়াতে ৰেডিয়েশ্যন বুলি কওঁ চ' ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব কণ্ডাকশ্যন অ'কে চ' তাৰপিছত আহে কুৱেশ্যন নম্বৰ 7 য'ত নেকি সুধিছে আনইকুৱেল হিটিং অফ দি আৰ্থ ছাৰ্ফেচ ক্ৰিয়েটছ প্ৰেছাৰ গ্ৰেডিয়েণ্ট ডেট ৰিজাল্টছ ইন আনইকুৱেল হিটিং মানে কি লেট ছাপ'জ এইখিনি এ নামৰ এটা জেগা আছে যোনটো নেকি বেলেগকৈ গৰম হৈছে ৰাইট লেট ছাপ'জ ইয়াৰ টেম্পাৰেচাৰ 38 ডিগ্ৰী চেণ্টিগ্ৰেড আৰু এনেকুৱা এটা জেগা আছে য'ত নেকি তোমালোকৰ 19 ডিগ্ৰী চেণ্টিগ্ৰেড ৰাইট বি নামৰ এটা জেগা আছে তেতিয়াহ'লে কি হ'ব হাই প্ৰেছাৰৰ পৰা ল' প্ৰেছাৰ এৰিয়ালৈকে আমাৰ কি হ'ব বতাহ বা বায়ু ইয়াতে মুভ কৰে যাৰ কাৰণে কি হ'ব আমাৰ উইণ্ড ক্ৰিয়েট হয় মানে বতাহ আমি দেখা পাওঁ অ'কে চ' ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব উইণ্ড ইজ দি কাৰেক্ট এনচাৰ হিয়াৰ ঠিক আছে ৰাইট চ' তাৰপিছত আহে কুৱেশ্যন নম্বৰ 8 য'ত নেকি সুধিছে দ্য গেছ হেভিং দ্য হায়েষ্ট প্ৰপৰ্শ্যন ইন এয়াৰ আমাৰ বায়ুমণ্ডলত সকলোতকৈ বেছি আমি কোনটো গেছ দেখা পাওঁ তোমালোকে সকলোৱে জানা ৰাইট কি পাওঁ আমি 78% আমি কি থাকে ইয়াতে নাইট্ৰজেনেই থাকে অ'কে তাৰপিছত আমাৰ 21% কিমান থাকে অক্সিজেন থাকে ৰাইট চ' নাইট্ৰজেন ইজ দি কাৰেক্ট এনচাৰ হিয়াৰ ঠিক আছে চ' তাৰপিছত আহে কুৱেশ্যন নম্বৰ 9 য'ত নেকি সোধা হৈছে ৱাটাৰ ভেপাৰ ইজ টাৰ্ণ ইন টু ৱাটাৰ ড্ৰপলেটছ বাই দি প্ৰচেছ অফ ৰাইট আমাৰ ভাৱ যিমানবিলাক থাকে ৰাইট যিবিলাক নেকি আমাৰ গেছিয়াছ ফৰ্মত থাকে সেইটো আমি ক্লাউড বা ৱাটাৰ ভেপাৰ ৰাইট ৱাটাৰ ভেপাৰৰ পৰা আমি পানী কেনেকৈ বনাওঁ ভাপৰ পৰা আমি পানী কেনেকৈ বনাওঁ তেতিয়া ইয়াৰ কাৰেক্ট এনচাৰ হৈছে কণ্ডেনচেশ্যন ঠিক আছে সেইখিনি যেতিয়া ভাপখিনি যেতিয়া আমাৰ ঠাণ্ডা হ'বগৈ ৰাইট অ'কে ল' টেম্পাৰেচাৰ বা কুল যেতিয়া হ'বগৈ কিনে তেতিয়া আমি এই ভাপখিনিৰ পৰা পানী ওলোৱা দেখা পাওঁ ঠিক আছে এইটোকে আমি কণ্ডেনচেশ্যন বুলি কওঁ চ' তাৰপিছত আহে কুৱেশ্যন নম্বৰ 10 য'ত নেকি সুধিছে দ্য ডেইলি এণ্ড এনুৱেল ৰেঞ্জ অফ টেম্পাৰেচাৰ ইজ মেক্সিমাম ইন ৰাইট দৈনিক আৰু বাৰ্ষিক টেম্পাৰেচাৰ ৰেঞ্জ আমি ক'ত বেছিকৈ দেখা পাওঁ টেম্পাৰেচাৰ ৰেঞ্জ মানে হ'ল আমি এটা জেগাত যেতিয়া বহুত বেছি হাই টেম্পাৰেচাৰ যেতিয়া দেখা পাম এটা টাইমত আৰু এটা টাইমত যেতিয়া আমি বহুত বেছি ল' টেম্পাৰেচাৰ দেখা পাম যেতিয়া মৰুভূমিৰ কথা কওঁ মৰুভূমিৰ দিনত আমি বহুত বেছি হাই টেম্পাৰেচাৰ দেখা পাওঁ বহুত বেছি টেম্পাৰেচাৰ আৰু ৰাতি বহুত বেছি কি হৈ যায় ঠাণ্ডা হৈ যায় ঠিক আছে চ' ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব হট ডেজাৰ্ট অ'কে ৰাইট চ' তাৰপিছত আহে কুৱেশ্যন নম্বৰ 11 য'ত নেকি সুধিছে হিউমিডিটি ইজ দ্য ৰিজাল্ট অফ ৰাইট অ'কে আৰ্দ্ৰতা যোনটো আমাৰ বতাহত থাকে এয়াৰত ৰাইট সেইটোক আমি কি বুলি কওঁ ইয়াতে হিউমিডিটি বুলি কওঁ কিহৰ কাৰণে আহে ইভাপৰেশ্যন নে ট্ৰান্সপিৰেশ্যন ৰাইট নে প্ৰেজেঞ্চ অফ হিট নে প্ৰেজেঞ্চ অফ মইশ্চাৰ কণ্টেণ্ট ইন দি এয়াৰ চ' তাৰ কাৰণে কাৰেক্ট এনচাৰ হ'ল ডি যেতিয়া আমাৰ বতাহত ৰাইট ভাপৰ পৰিমাণ যেতিয়া বেছিকৈ দেখা পাওঁ বা পানীৰ পৰিমাণ আমি বেছিকৈ দেখা পাম সেই বস্তুটোক আমি আৰ্দ্ৰতা বুলি কওঁ অ'কে চ' ডি ইজ দি কাৰেক্ট এনচাৰ হিয়াৰ অ'কে চ' তাৰপিছত আহে কুৱেশ্যন নম্বৰ 12 য'ত নেকি সোধা হৈছে এন ইনষ্ট্ৰুমেণ্ট ডেট মেচাৰ্ছ এয়াৰ প্ৰেছাৰ ইজ কল্ড ৰাইট আমাৰ বায়ুৰ ৰাইট চাপ যোনটো হয় সেইটো যেতিয়া আমি ইয়াতে জুখিব লাগে ৰাইট তেতিয়া আমি কোনটো ইয়াতে উপাদানৰ ব্যৱহাৰ কৰোঁ বা কোনটো ইনষ্ট্ৰুমেণ্ট বেছিকেলি মেচিন আমি ব্যৱহাৰ কৰোঁ ইয়াতে চ' কাৰেক্ট এনচাৰ হৈছে আমাৰ কি বেৰ'মিটাৰ অ'কে চ' এইবিলাকো কুৱেশ্যন কৰিবৰ কাৰণে কি কৰিব লাগিব তোমালোকে প্ৰেক্টিচ বেছিকৈ কৰিব লাগিব আৰু বহুতবাৰ প্ৰেক্টিচ কৰাৰ পিছত তোমালোকৰ এইবিলাক কি হ'ব গৈ কিনে মেমৰাইজ হ'বগৈ অ'কে ৰাইট চ' তাৰপিছত আহে কুৱেশ্যন নম্বৰ 13 য'ত নেকি সুধিছে লা নিনা হুইচ কামছ আফটাৰ দি এল নিনো এফেক্টছ দি পেচিফিক অ'চেন বাই অ'কে লা নিনা এল নিনোৰ পাছত আহে ৰাইট চ' তেতিয়া কি হয় আমাৰ তোমালোকে এটা বস্তু মনত ৰাখিবা লা নিনা হ'লে আমাৰ কি হয় ভাৰতত আমি ৰেইনফল বেছিকৈ দেখা পাওঁ ৰেইনফল বেছিকৈ দেখা পালে কি হ'ব আমাৰ যোনখিনি নেকি পেৰু যিখিনি ৰিজনছ আছে ৰাইট যদি পেচিফিক অ'চেনৰ আমি এইখিনি কওঁ এইখিনিত আমি হাই টেম্পাৰেচাৰ দেখা পাম আৰু এইখিনিত আমি ল' টেম্পাৰেচাৰ দেখা পাম অ'কে হাই টেম্পাৰেচাৰ দেখা পোৱাৰ কাৰণে কি হ'ব আমাৰ অষ্ট্ৰেলিয়াৰ কাষত বা ইণ্ডিয়াৰ কাষত আহি কিনে উইণ্ড এইফালে আহিব মনচুন উইণ্ড যাৰ কাৰণে আমাৰ এইফালে বৰষুণ বেছিকৈ হয় ঠিক আছে চ' ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব বাই কুলিং ইট আগৰ যিখিনি জেগাত ইয়াতে গৰম পানী আছিলে এল নিনৰ টাইমত এতিয়া কি হ'ব তাতে আমি কুল ৱাটাৰ দেখা পাম ঠিক আছে ইকুৱাডৰ আৰু পেৰুৰ কাষত অ'কে চ' তাৰপিছত আহে কুৱেশ্যন নম্বৰ 13 দুবাৰ লৈ হ'ল ন অ'কে
অ'কে 14টো মই আই বিলিভ ইয়াতে 13 কৰি দিলোঁ অ'কে এ লাইন অন দ্য ৱেডাৰ মেপ জইনিং অল প্লেচেছ অফ ইকুৱেল প্ৰেছাৰ ইজ কল্ড যদি এ নামৰ জেগা এটা আছে ৰাইট আৰু বি নামৰ জেগা এটা যদি আছে আৰু দুটাতে সমান প্ৰেছাৰ যদি আছে ৰাইট দুটা এৰিয়া যদি আমি জইন কৰিব লাগে কোনডাল ইয়াতে ইউজ কৰোঁ সদায় এটা কথা মনত ৰাখিবা প্ৰেছাৰৰ লগত সদায় এটা বৰ্ডে জড়িত হৈ থাকে এইটো হ'ল বাৰ ঠিক আছে ৰাইট চ' ইয়াৰে কাৰেক্ট এনচাৰ কি হ'ব আমাৰ ইয়াতে ডেট ইজ দি অপশ্যন ডি হৈছে সেইটো হৈছে আমাৰ আইচ'বাৰ অ'কে ৰাইট চ' তাৰপিছত আহে কুৱেশ্যন নম্বৰ আমাৰ 15 এইটো 14 লিখা আছিলে অ'কে দ্য এটমছফেৰিক এয়াৰ ইজ হেল্ড টু দি আৰ্থ বাই হুইচ অফ দি ফলোয়িং ৰাইট আমাৰ যোনটো গোটেই বায়ুমণ্ডল সেই বায়ুমণ্ডলটো পৃথিৱীৰ লগত কোনটো শক্তিয়ে ইয়াতে ধৰি ৰাখিছে ৰাইট সেইটো কাৰেক্ট এনচাৰ হৈছে গ্ৰেভিটি মানে মধ্যাকৰ্ষণ শক্তি ঠিক আছে ৰাইট চ' আজিৰ ক্লাছটোত ইমানখিনি আছিলে আই বিলিভ তোমালোকৰ গোটেই ছেশ্যনটো কৰি কিনে ভাল লাগিল ৰাইট এই গোটেই ক্লাছৰ PDF-টোৰ কাৰণে তোমালোকে আমাৰ টেলিগ্ৰাম চেনেলত জইন কৰিব পাৰা এই QR ক'ডটো স্কেন কৰি কিনে লগতে আমাৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰিব পাৰা এই গোটেই ছিৰিজটো পাবৰ কাৰণে আৰু তাৰ লগতে আমি ADRE হওক বা আছাম পুলিচৰ কাৰণে ডিফাৰেণ্ট কৰ্চেছ আমি লৈ আহিম এট দ্য ফ্ৰী অফ কষ্ট অ'কে চ' তাৰ কাৰণে তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা থেংক ইউ এভৰিৱান হেভ এ গুড ডে